আমি দুয়োগৰাকীয়ে যোৱাকালি আমাৰ বিধায়িনী দলৰ দলপতি আৰু প্ৰদেশ কংগ্ৰেছৰ ফলৰ পৰা আমি বিভিন্ন ঠাইত এটা বিষয়ৰ ওপৰত একে মন্তব্য দিছোঁ, যি মন্তব্যৰ ওপৰত বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰৰ চৰকাৰৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ বিচৰা নাই। সেই বিষয়টো হৈছে যে মায়ানমাৰত বিশেষ সূত্ৰৰ যোগেদি আমি গম পাইছোঁ যে আলফাৰ যে ইণ্ডিপেণ্ডেণ্ট স্বাধীন যে তেওঁলোকৰ পক্ষ আছে, সেই শিবিৰৰ ওপৰত এটা ড্ৰোন ষ্ট্ৰাইক হৈছে। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰৰ চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ তেওঁলোকৰ অফিচিয়েল ষ্টেটমেণ্ট আমি পোৱা নাই। ৰাজ্য চৰকাৰৰ পৰাতো নিদিয়েই, যিহেতু আমাৰ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় সীমা সিপাৰে এটা ঘটনা। কিন্তু নিশ্চয় ইয়াত ৰাজ্য চৰকাৰৰ ভূমিকা হ'বই, যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈ থাকে যে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি থাকোঁ, মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত আমি সোনকালে তেখেতক আমি আলোচনা পথৰে তেখেতক আমি স্বাগতম জনাবলৈ বিচাৰিছোঁ। তো নিশ্চয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত গোটেই তথ্যবোৰ আছে, আৰু তথ্য নথকাকৈ এটা ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। ড্ৰোনৰ আক্ৰমণৰ বাবে কি লংগিটিউড, কি লেটিটিউড, কি কোঅৰ্ডিনেট থাকিলেহে ড্ৰোন হ'ব পাৰে। তো সেইকাৰণে নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কিছু কোঅৰ্ডিনেশ্যন এই শিবিৰৰ ভিতৰত কোন আছিল, পাকিস্তানী উগ্ৰপন্থী নাই, বাংলাদেশী উগ্ৰপন্থী নাই, অসমীয়া আমাৰ মানুহবোৰ সেই শিবিৰত বসবাস কৰিছে। অসমীয়া মানুহৰ ওপৰত যদিও আজি তেওঁ আলফা ইণ্ডিপেণ্ডেণ্ট শিবিৰত আছে, পক্ষত আছে, তথাপিও আমাৰ অসমৰ সন্তানৰ ওপৰত ড্ৰোন ষ্ট্ৰাইক কৰিছে। কোনে কৰিলে, তথ্য কেনেকৈ পালে, আৰু যিহেতু আলোচনা মাধ্যমেৰে আমি সকলোৱে বাট চাই আছিলোঁ যে কেতিয়া তেওঁলোকে আৰ্ম চাৰেণ্ডাৰ কৰি আলোচনা পক্ষত আহি আমাৰ মেইন ষ্ট্ৰীম আমাৰ অসমীয়া সমাজত তেওঁলোকে যোগ কৰিব, সেইটো আমি বিচাৰিছিলোঁ। আজিৰ তাৰিখত মই ভাবোঁ যে যি এটা আলোচনা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াত আমি কিছু ধাৰাবাহিকভাৱে আগবাঢ়ি গৈছোঁ, অলপ সেই প্ৰক্ৰিয়াত বাধা সন্মুখীন হ'বলৈ আমি দেখা পাইছোঁ, ক'ৰবাত স্থগিত হৈছে। আৰু কিয় আলোচনা ৰাস্তাটো এৰি আজি ড্ৰোন ষ্ট্ৰাইক অসমীয়া সন্তানৰ ওপৰত কৰিবলগীয়া হ'ল, এই ক্ষেত্ৰত আমি দুয়োগৰাকী যোৱাকালি নিজৰ ব্যক্তিগত চিন্তা প্ৰকাশ কৰিছোঁ, আৰু আজি এই সময়ত আমি দুয়োগৰাকী এই বিষয়টো আকৌ উত্থাপন কৰিছোঁ। মই বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক নিজৰ কথাখিনি উল্লেখ কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। পুনৰবাৰ কৈছোঁ, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ড্ৰোন ষ্ট্ৰাইক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা নকৰাকৈ কেতিয়াও এই পদক্ষেপ নল'লেহেঁতেন। আৰু সেয়া আজি আমাৰ বিধায়িনী দলৰ দলপতি আজি বহুতে কৈছে অপাৰেশ্যন সিন্দুৰ হৈছে। আমাৰ মতে আমাৰ অসমীয়াৰ জ্যেষ্ঠসকল, ককাইসকলৰ ওপৰত, দদাইদেউসকলৰ ওপৰত পুনৰবাৰ সেই গুপ্ত হত্যাৰ সেই কলা দিনবোৰ আমি পুনৰবাৰ দেখিবলৈ এটা পৰিৱেশ আমি দেখা পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।